নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে এটা বিগ ব্ৰেকিং নিউজ উদয়পুৰত ফ্ৰান্সৰ যুৱতীৰ সৈতে জঘন্য কাণ্ড চিকিৎসালয়ত ভৰ্তি যুৱতীগৰাকী উদয়পুৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা এগৰাকী বিদেশী যুৱতীৰ সৈতে জঘন্য কাণ্ড যুৱকৰ এই কাণ্ডৰ পাছতে এতিয়া বিদেশী পৰ্যটকৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে ৰাজস্থানৰ পৰ্যটন চহৰ উদয়পুৰৰ পৰা পোহৰলৈ আহিছে এক ডাঙৰ খবৰ এগৰাকী বিদেশী পৰ্যটকৰ লগত সংঘটিত হয় জঘন্য ঘটনা তথ্য অনুসৰি এই অঞ্চলটোৰ সৌন্দৰ্য উপভোগ কৰিবলৈ অহা এগৰাকী ফৰাচী যুৱতীয়ে ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছে ইয়াৰ পাছতে যুৱতীগৰাকীক হাস্পতালত ভৰ্তি কৰা হয় এই ঘটনাৰ পাছতে বিদেশী পৰ্যটকৰ সুৰক্ষাৰ বিষয়টোৰ ওপৰত প্ৰশ্ন উত্থাপন হৈছে এই ঘটনা সংঘটিত হৈছে বৰাগাঁও থানা এলেকাৰ টাইগাৰ হিলত অৱস্থিত দ্য গ্ৰীক ফ্ৰম কেফ এণ্ড ৰেষ্টত বৰাগাঁও থানাত দাখিল কৰা এজাহাৰ অনুসৰি সোমবাৰে সন্ধিয়া কেবখনত আয়োজন কৰা এটা পাৰ্টিত অংশগ্ৰহণ কৰিছিল যুৱতীগৰাকীয়ে কিন্তু পাৰ্টিৰ মাজতে এজন যুৱকে বলপূৰ্বকভাৱে যুৱতীগৰাকীক কেফৰ বাহিৰলৈ টানি আনি ধৰ্ষণ কৰে এই ঘটনাৰ পাছতে যুৱতীগৰাকীৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু লগে লগে তেওঁক হাস্পতালত ভৰ্তি কৰা হয় উদয়পুৰৰ জিলা আৰক্ষী অধীক্ষক যোগেশ গোৱালে এই কথা নিশ্চিত কৰি কয় যে ফৰাচী মহিলাগৰাকীৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে গোচৰ পঞ্জীয়ন কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰি কেফৰ মালিকগৰাকীকো জেৰা অব্যাহত ৰাখিছে নিউজ ডেস্ক ৰিপোৰ্ট টাইম 10 নিউজ